হাতবিলাকত দেখোন পোকে ধৰিছে শুনিছে শুনিছেনে কি হ'ল চাওকচোন এজনী কাৰ ফটো আছিল আৰু এখন ফটো কি হ'ল আপুনি যে ছোৱালীজনী গাত এনেকে ধৰি আছে সেইটোতো ইমান ভাবিবলগীয়া কথা হ'ল নে কোৱাচোন বাৰু কিয় নাভাবিম বাৰু কওকচোন আপোনাৰ মোবাইলত এই ছোৱালীজনীৰ সৈতে আপুনি এনেকে গাত ধৰি ফটো উঠি আছে মই নাভাবিম মই নুসুধিম আপোনাক কওকচোন এজনী কাৰ ফটো হৰি তুমি অকণ বুজিবলৈ চেষ্টা কৰে ফটোখন আছিল আৰু কিবা কাৰণ কি কাৰণত আছিলে মোক ক'ব লাগিব কওক এজনী কাৰ ফটো ক'ব লাগিব এজনী কাৰ ফটো মোক ক'ব লাগিব নাই সেয়া বহুত কথা বাদ দিয়া সেইবিলাক কওকচোন ক'ব লাগিব এতিয়া কওক এজনী কোন হয় আপুনি কিয় মোবাইলত ৰাখিছে তাইৰ ফটো আৰু এনেকে ধৰি আছে আপুনি কওক তুমি কিয় একেটা কথাকে বাৰে বাৰে কৈ আছা কোনটো মই থকাৰ বাদে আপুনি এজনী ছোৱালী কিয় এনেকে ধৰি আছে কওক এজনী কোন হয় হেৰা শুনাচোন মানুহৰতো কিছুমান অতীত থাকে নাথাকে কোৱাচোন মই সেই তাহানি কলেজত পঢ়ি থাকোঁতে এই ছোৱালীজনীৰ অলপ সম্পৰ্ক হৈছিল তাৰপৰা কিবা কাৰণত আমাৰ বিয়া নহ'ল আৰু সেয়ে কথা কথাগুৰি ক'ৰবাত সেইকাৰণে হ'বলৈ ৰাতি ৰাতি মোবাইলত সেই ফোন কৰি থাকে এইজনীৰ লগতে কথা পাতি থাকে মই এতিয়াহে বুজি পালো মানুহটোৰ চৰিত্ৰৰ কথা ৰাতি ৰাতি এজনী সৈতে ফোনত কথা পাতি থাকে আৰু সেইকাৰণে মোবাইলত এজনী ফটো ৰাখিছে ৰ'বা এয়া কলেজত পঢ়াৰ দিনৰ কথা মই কলেজ কেতিয়া আহিলো বাৰু কোৱাচোন আৰু বিয়া পতা আজি মোৰ কিমান দিন হ'ল তুমি কোৱাচোন অলপ বুজিবলৈ চেষ্টা কৰা নহয় আপুনি মোক সঁচা কথা কৈছে এতিয়াও আছে তাইৰ সৈতে সঁচাকে সম্পৰ্ক সেইকাৰণে আপুনি ফোনত কথা পাতি থাকে ৰাতি ৰাতি তোমাক কি মই মিছা কথা কৈছো নেকি তোমাক মই মিছা কথা কৈছো নেকি কোৱাচোন তেতিয়া যদি আছিলে এতিয়া কিয় মোবাইলত ৰাখি থৈছে ফটোখন এতিয়া কিয় মোবাইলত ৰাখি থৈছে মই কেনেকে দেখিবলৈ পালো থাকিল আৰু কিবা কাৰণত ফটোখন সেইটো লৈ ইমান চিঞৰ বাখৰ ইমান হুলস্থুল কৰিব লাগে নে কোৱাচোন তুমি মই ঘৈণীয়েক যদি হয় সেইখিনি চিঞৰ বাখৰ নকৰিম আপুনি কথা ক'বলৈ আহিছে সেইখিনি মই চিঞৰ বাখৰ নকৰিম মোবাইলত এনেকে বেলেগৰ ফটো ৰাখিব আৰু মই চিঞৰ বাখৰ নকৰিম কথাটো কৈছে কি ৰাখক আপোনাৰ মোবাইল আপুনি হাতত ৰাখক আৰু মই যাওঁ মই মাৰ ঘৰলৈ যাওঁ মোক কোনোদিন বিচাৰি নাযাব ৰ'বা আৰে কি অবুজ মানুহ এইবিলাক পেহী এই ককাইদেউ ক'লে গ'ল আছে তুমি কথাতে আহিলা যে কথা এটা আছিলে ডাঙৰ কথা এটা হৈছে ককাইদেউৰ লগত পাতিব লাগে ডাঙৰ কথা কি ডাঙৰ কথা হৈছে আৰু কথা এটা ককাইদেউ ক'ত আছে আছে বাৰু কোৱাচোন কি হৈছে মই আজি ৰাতিপুৱা এই পেহাৰৰ মোবাইলটো চাই আছিলো তাতে ছোৱালী এজনী দেখিলো নহয় পেহাৰে একে গাত ধৰি ছোৱালীজনীৰ সৈতে ফটো উঠি আছে মই সুধিছো প্ৰথমতে নকয় পিছতো ক'লে এজনীৰ লগত বোলে সেই কলেজত পঢ়ি থাকোঁতে সম্পৰ্ক আছিলে এতিয়াতো মোৰতো ভয়ে লাগিছে ৰাতি ৰাতি মানুহটোৱে সদায় ফোন কৰি থাকে সেই ৰাতি এপৰলৈকে ফোনত একদম ব্যস্ত হৈ থাকে কচোন সেই মানুহটো যদি এতিয়া এইখিনি হয় তেতিয়াহ'লে কি হ'ব বাৰু মোৰ মানে একদম মোৰতো কিবা হৈ গৈছেগে মানুহটোক কৈছো মই থাকোঁতে আকৌ আপুনি সেই ফোনত কি ব্যস্ত হৈ থাকে সেইজনী ফটো মোবাইলত থৈ দিছে সেইজনীৰ সৈতে যদি কোনো সম্পৰ্কই নাই তেতিয়াহ'লে মোবাইলত কিয় থাকিব সেইজনী ফটো তুমি এনে চব কথা নজনাকে কেলে ইমান চিন্তা কৰি থাকা ভাল সম্পৰ্ক হ'ব পাৰে ফোনত কথা পাতিব পাৰে কিবা দৰকাৰী কথা নহয় কৈছে নহয় কলেজত পঢ়ি থাকোঁতে মোৰ অলপ সম্পৰ্ক আছিল এনেই কৈছে তোমাক নহয় সঁচাই কৈছে আৰু ৰাতি ৰাতি যি ফোন কৰি থাকে তোৰ সন্দেহ নহ'ব জানো বাৰু কচোন পেহাইনো তেনেকুৱা কেলে কৰিব এই বয়সত বাৰু হয় দে মোৰ ডাঙৰ চিন্তা হৈছে তুমি চিন্তা নকৰিবা এনেই তোমাৰ লগত ধেমালি কৰিছে নহয় পাপু যদি তেনেকুৱা এটা ঘটনা হয় মোৰ কি হ'ব বাৰু কচোন সেইটোকে মোৰ চিন্তা কৰি একদম ডাঙৰ কিবা এটা হৈ গৈছোগে মই এতিয়া তুমি যে আহিছা পেহাই গম পাই নে নাপায় পাই মই কৈ থৈ আহিছো মই একদম মা ঘৰলৈ যাওঁ বুলি কৈ থৈ আহিছো কি কৈছে কি ক'বগে আৰু কি ক'ব তোৰ পেহাৰে কি ক'ব ৰখোৱা নাই পিছফালৰ পৰা মাতিছে মই নাই চোৱা মই গুচি আহিছো মই বোলো ককাইদেউক কওঁগে তই যাচোন ককাইদেউক মাতি আনগে তুমি ৰোৱা মই দেউতাক মাতি আনি আছো হয় দে মানুহটোৰ কাৰণে মই মানে এতিয়া সেইটো বয়সত মই লাজত পৰিব লাগিব নেকি ঠিক নাই এতিয়া কি হ'ল আকৌ পেহী আহিছে কিয় আহিছে এই কিবা পেহাৰ বোলে কিবা ছোৱালী কেছ তই যা আহিছে বেয়া খঙত আছে কথাটো বুজাই কম কি বুজাই কম পেহাই বোলে কোনোবা এজনী ছোৱালীৰ লগত বোলে এনেকে বোলে ফটো পালে কবা মাৰি ধৰি থকা ফটো মোবাইলত বোলে পালে আকৌ বোলে ৰাতি ৰাতি বোলে পেহাই বোলে 1-2 বজালৈকে কথা পাতি থাকে সেইবোৰ হেনো মন কাণ কৰিছে আজি বোলে ফটো চটো এইবিলাক পাইছে মোবাইলত পাই পেলাই এতিয়া পেহাৰ লগত কাজিয়া কৰি আমাৰ ঘৰলৈ গুচি আহিছে কথা সেইটো যাচোন যা
কথা সেইটো হা তাই মোক চিনি পোৱা নাই এই সামান্য কথাটোৰ কাৰণে তাই এইখিনি পাইছে হে মই তাই কাজু বলচোন বল দেখা যা ঐ তই কেলে আহিছ ৰচোন তই মানে কে জাঙু খাই আহিব লাগে নে জাঙু খাই আহিব লাগে নে তই কেলে আহিছ এইটো ক আৰু ডাঙৰ ঘটনা এটা হৈছে কি ঘটনা এই আমাৰ এখেতৰ মোবাইলত এই ছোৱালী এজনী সৈতে একে গাত ধোৱা ধুইকে ফটো এখন দেখিছো গাত ধোৱা ধুইকে ফটো এখন দেখিছ হেই ফটোখন এতিয়া নে আগৰ এই কলেজত পঢ়া দিনৰ আৰু ৰচোন সেই তেখেতেতো ৰাতি ৰাতি ফোনতো কথা পাতি থাকে আহা সেই ফোনত কথা পাতে কোনোবা অফিচাৰৰ লগত কথা পাতে চাগে সেইটোহে কথা ফোন যালৈকে কৰিব পাৰি সেইটো কথাটো ইমান লাগি থাকিব লাগে নে ঐ ৰচোন তোক এটা কথা সুধো তই যে কলেজত পঢ়ি থকা দিনত তই যে সেই ভৱেন নে কি সেইটোৰ লগত যে প্ৰেম কৰিছিলি হে সেই কথা কি গাঁৱৰ মানুহে নজনাকে আছে যদি সেই মানুহজনেও গম পালেহেঁতেন তেতিয়া তোক বিয়া পাতিলেহেঁতেন নে বাৰু কথাটো কম ভাবিছা ইমান সতী সাবিত্ৰী নেদেখুৱাবি ইমান সতী সাবিত্ৰী নেদেখুৱাবি বুজিছা তই বাৰু কম জ্বলাইছিলি নে সেই সময়ত হে কলেজত পঢ়ি থকা দিনত কম জ্বলাইছিলি সেই ভৱেন নে কি সেইটোৰ লগত যে প্ৰেম কৰিছিলি তেতিয়া গাঁৱৰ মানুহৰ মুখে মুখে বু বাবা সেইবিলাক কথা কি মনত নপৰে এতিয়া নপৰে সেই মানুহটো মাটিৰ মানুহ সেইটো মানুহৰ লগত তই মিলি খাব নোৱাৰ তই ইয়াৰ পৰা ওলাই গলি ওলাই যা ইয়াৰ পৰা ককাইদেউ তই কিয়নো পুৰণা কথাবিলাক উলিয়াই থাকিব লাগে পুৰণা কথা নুলিয়াম সেই মানুহটোৱে সেই কলেজৰ দিনত পঢ়ি থাকোঁতে কলেজৰ দিনৰে কথা সেইজনী ছোৱালী কলেজৰ দিনৰে ছোৱালী সেই ছোৱালীজনীৰ লগত কেতিয়াবা ধৰিবা ফটো এখন উঠিছিল সেইখন ফটো চাই তই ইমান হেৰি হ'ব লাগেনে ইমান উত্তাল হ'ব লাগে নিজ ভালেই জগত ভাল গম পাইছ তোক মই ইয়াৰ পৰা ওলাই যাবলৈ কৈছো ওলাই যা শুনিছে আপুনি মোক নিবলৈ আহিলে নিবলৈ আহিছোঁ শুনাচোন মই তোমাক কেইটামান কথা কওঁ আজি মই এইখিনি ৰৈ থাকি তোমাৰ সকলো কথা শুনিছোঁ মোৰ যেনেকৈ অতীত আছিল তোমাৰো তেনেকৈ অতীত আছিল হয়নে নহয় কোৱাচোন মই দাদাৰ মুখেৰে সকলো কথা গম পালোঁ গম পাইছানে আমি অতীতৰ কথা খুচৰি থাকি বৰ্তমানৰ ভৱিষ্যতটো আমি কেতিয়াও নষ্ট কৰিব নাপায় আৰু ইয়াত যদি আমি লাগি থাকোঁ অতীতটো খুচৰি আমাৰ সংসাৰখন দিনক দিনে ধ্বংসই হ'ব আৰু এনেকৈ কিমান সংসাৰ ধ্বংস হৈছে তুমি গম পাইছানে হয়নে নহয় কোৱাচোন গতিকে এইবিলাকত লাগি থাকি একো লাভ নাই যি হৈ গ'ল অতীত সদায় অতীত গতিকে আমি বৰ্তমানটো আমি কেনেকৈ চলিব পাৰোঁ ভাল ধৰণেৰে কেনেকৈ আমি সংসাৰখন আগুৱাই নিব পাৰোঁ আমি সেইবোৰে চিন্তা কৰিব লাগে যদি আমি অতীতৰ কথাকে লাগি থাকোঁ তেতিয়াহ'লে সেই সংসাৰখন আমাৰ সংসাৰ হৈ থাকিবনে কোৱাচোন তেনেকৈ কিমান সংসাৰ ধ্বংস হৈ গৈছে কিমান সংসাৰ বিচ্ছেদ হৈ গৈছে হে হয়নে নহয় কোৱাচোন হয় আপুনি ঠিকেই কৈছে মই এনেই অতীতৰ কথাবিলাক খুচৰি পেলাই নিজৰ সংসাৰখন ধ্বংস কৰিবলৈ বিচাৰিছোঁ শুনিছে মই আৰু এইবিলাক কথা কেতিয়াও নুলিয়াওঁ কেতিয়াও আপোনাক একো নকওঁ আপুনি গম পাইছেনে মই কেতিয়াও নুলিয়াওঁ মই আজি আপোনাৰ ওচৰত যিখিনি কৰিলোঁ সেইখিনি মোৰ ভুল হৈছে দাদাই মোৰ চকু মুকলি কৰি দিলে আচলতে মই ইমানখিনি ভাবিবই নালাগিছিল আপুনি মোক ক্ষমা কৰি দিব হ'ব দিয়া তুমি দেৰিকৈ হ'লেও যে বুজি পাইছা সেইটোতে মই সন্তোষ পাইছোঁ গতিকে এনেকুৱা ভুল আৰু কেতিয়াও নকৰিবা হ'ব